কৃষক বন্ধুসকল, গতিকে প্ৰথমে অন্য এটা ভিডিঅ' আজি পুনৰ আপোনালোকলৈ আগবঢ়ালোঁ। মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ দুপৰীয়া ভাগত পথাৰৰ পৰা চৰি আহি ছাগলীবোৰক মই পানী কেনেদৰে দিওঁ চাওক। আপোনালোকে দেখি আছে দুটা গামলাত মই পানী ফুল কৰি থৈছিলোঁ আৰু ইয়াতে মই খলিহৈ মিক্স কৰিছিলোঁ। খলিহৈৰ লগতে অলপ ক'লা নিমখ আৰু মিনাৰেল মিক্সিং পাউডাৰ মই ইয়াতে অলপ মিক্স কৰি দিওঁ। আপোনালোকে চাইছে কেনেদৰে খাইছে, কিয়নো গৰম বেছি পৰিছে। গৰমত আপোনাৰ কি হয়, পানী খোৱাটো বহুত জৰুৰী হয়, ইম্পৰ্টেণ্ট। আৰু যিমান পানী খায় মানে তো সিমান স্বাস্থ্যটো ভালে থাকে। আপোনালোকে চাব পাৰে। তো এনেদৰে দৈনিক মই পানী খুৱাওঁ ধুনীয়া। আৰু খন্তেক সময় ইহঁতে পানী খাই বৈ জিৰণি লোৱাৰ পাছত আৰু ওলাই যাব চৰিবৰ কাৰণে পথাৰত। চিৰহি ছাগলী দেখিছে আপোনালোকে। এনেদৰে খাব, ভালেই স্বাস্থ্য। এয়া হ'ল কাৰলি কটা। কাৰলি কটা ছাগলী খালে, এতিয়া খাই বৈ এনেদৰে জিৰাব। কাৰলি কটা ব্ৰীড মেল, ইয়াৰ বয়স মাত্ৰ 7 মাহ হৈছে। আপোনালোকে চাব পাৰে। ইয়াৰ বয়স মাত্ৰ 7 মাহ। তো এনেদৰে মই ফাৰ্মটো কৰি আছোঁ। তো পানীটো মেইন, পানী যিমান খুৱায় তো সিমান মানে ছাগলীৰ স্বাস্থ্যবোৰ ভালেই থাকে, কৰিব পাৰিব। তো যিসকল বন্ধু বান্ধৱী মোৰ ভিডিঅ'টো চাইছে, তো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে নেকি ভিডিঅ'বোৰ সোনকালে পাব পাৰি। লাহে লাহে এনেদৰে আগবাঢ়ি থাকিম আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সহায়েৰে, আপোনালোকৰ লগতে। আৰু নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকলৈ। কি লিভাৰ মই কেনেদৰে খুৱাওঁ, কেনেদৰে মই ইহঁতক মেইনটেনেঞ্চ কৰোঁ, প্ৰতিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম। ধন্যবাদ।